অসমীয়াত এটা কথা আছে, কথাৰে নহয় বন্ধু কামেৰে পৰিচয়। যেতিয়া এই সেকুলাৰ ভূপেন বৰাজনে কমিউনেল ৰকিবুল হুছেইনক চকুজ কৰিলে নে নাই? এতিয়া যিটো সমষ্টিত সাম্ভাব্য প্ৰাৰ্থী হ'বলৈ গৈ আছে ভূপেন বৰা ডাঙৰীয়া, দলিচা পাৰি সেই সমষ্টিত ৰকিবুল হুছেইনক তেওঁ লৈ গৈছে আৰু কিনাৰত বহুৱাই এই কথাখিনি কৈছে। আৰু এই কথাখিনি যদি তেওঁ সহমত নাছিলে তেতিয়াহ'লে ভূপেন বৰাই সেই সময়তে প্ৰেছৰ আগত ক'ব লাগিছিলে। তেওঁলোকে পলাৰাইজেশ্যনৰ কাৰণে এটা চেষ্টা চলাইছিলে আৰু যেতিয়া এইটো বেকফায়াৰ হোৱাৰ লগে লগে ভূপেন বৰাই এই ধৰণৰ মন্তব্য ৰাখিছে। মন্তব্যৰ যিটো কংগ্ৰেছ দলৰ কেৱল বোমৰ আগত কথা কোৱা, টিভি ষ্টুডিঅ'ত কথা কোৱা, গ্ৰাউণ্ডত কাম নকৰা, এই মানসিকতাৰ পৰা আঁতৰি আহক। ভূপেন বৰাই যদি সঁচাকৈ এই মন্তব্যটোৰ বিৰোধিতা কৰিছে তেতিয়াহ'লে ৰকিবুল হুছেইনক চৌকছ কৰক। শুভেচ্ছা জনাম, কি ক'ম এতিয়া, আহিব বুলি ক'লে শুভেচ্ছা জনাম, আহিব। মুছলিম বসতি প্ৰধান অঞ্চলত গৈ পুৰা প্ৰচাৰ চলাই আছে। চব গণতান্ত্ৰিক ব্যৱস্থাত সকলোৱে সকলো জেগাতেই প্ৰচাৰ প্ৰসাৰ চলাব পাৰে, তাতে আমি বাধা দিব নোৱাৰোঁ। কিন্তু অখিল গগৈ বোলা ব্যক্তিজনৰ ক্ৰেডিবিলিটি কিমান আছে সেইটোতো অসমৰ ৰাইজে নাই। তেওঁ কি স্থিতি লৈ কৰে কি, কয় কি, কৰে কি, এইবিলাক অসমৰ ৰাইজে দেখি আছে। গতিকে বহুত ইমান ডাঙৰ মানুহৰ ওপৰত মই মন্তব্য দিবলৈ অলপ, মই সাধাৰণ এটা সমষ্টি বিধায়ক, অখিল গগৈটো গোটেই অসমৰ নেতা, গতিকে তেওঁৰ ওপৰত মই মন্তব্য দিবলৈ অলপ অসুবিধা, আনপ্ৰেডিক্টেবল নহয়। তাৰপিছত অসমীয়াত এটা কথা আছে, কথাৰে নহয় বন্ধু কামেৰে পৰিচয়। যেতিয়া এই সেকুলাৰ ভূপেন বৰাজনে কমিউনেল ৰকিবুল হুছেইনক চকুজ কৰিলে নে নাই? এতিয়া যিটো সমষ্টিত সাম্ভাব্য প্ৰাৰ্থী হ'বলৈ গৈ আছে ভূপেন বৰা ডাঙৰীয়া, দলিচা পাৰি সেই সমষ্টিত ৰকিবুল হুছেইনক তেওঁ লৈ গৈছে আৰু কিনাৰত বহুৱাই এই কথাখিনি কৈছে। আৰু এই কথাখিনি যদি তেওঁ সহমত নাছিলে তেতিয়াহ'লে ভূপেন বৰাই সেই সময়তে প্ৰেছৰ আগত ক'ব লাগিছিলে। তেওঁলোকে পলাৰাইজেশ্যনৰ কাৰণে এটা চেষ্টা চলাইছিলে আৰু যেতিয়া এইটো বেকফায়াৰ হোৱাৰ লগে লগে ভূপেন বৰাই এই ধৰণৰ মন্তব্য ৰাখিছে। মন্তব্যৰ যিটো কংগ্ৰেছ দলৰ কেৱল বোমৰ আগত কথা কোৱা, টিভি ষ্টুডিঅ'ত কথা কোৱা, গ্ৰাউণ্ডত কাম নকৰা, এই মানসিকতাৰ পৰা আঁতৰি আহক। ভূপেন বৰাই যদি সঁচাকৈ এই মন্তব্যটোৰ বিৰোধিতা কৰিছে তেতিয়াহ'লে ৰকিবুল হুছেইনক চৌকছ কৰক। শুভেচ্ছা জনাম, কি ক'ম এতিয়া, আহিব বুলি ক'লে শুভেচ্ছা জনাম, আহিব। মুছলিম বসতি প্ৰধান অঞ্চলত গৈ পুৰা প্ৰচাৰ চলাই আছে। চব গণতান্ত্ৰিক ব্যৱস্থাত সকলোৱে সকলো জেগাতেই প্ৰচাৰ প্ৰসাৰ চলাব পাৰে, তাতে আমি বাধা দিব নোৱাৰোঁ। কিন্তু অখিল গগৈ বোলা ব্যক্তিজনৰ ক্ৰেডিবিলিটি কিমান আছে সেইটোতো অসমৰ ৰাইজে নাই। তেওঁ কি স্থিতি লৈ কৰে কি, কয় কি, কৰে কি, এইবিলাক অসমৰ ৰাইজে দেখি আছে। গতিকে বহুত ইমান ডাঙৰ মানুহৰ ওপৰত মই মন্তব্য দিবলৈ অলপ, মই সাধাৰণ এটা সমষ্টি বিধায়ক, অখিল গগৈটো গোটেই অসমৰ নেতা, গতিকে তেওঁৰ ওপৰত মই মন্তব্য দিবলৈ অলপ অসুবিধা, আনপ্ৰেডিক্টেবল নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।